Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 16 জীৱ সম্পদ। আমি জীৱ সম্পদৰ যিবোৰ এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ আছে সেইবোৰ অলৰেডি আলোচনা কৰিছোঁ। সো আজি আমি ইয়াৰলি কোৱেশ্চন পেপাৰ সলভ কৰিম 2012, 2013, 2014 আৰু 2015-ৰ। প্ৰথমটো কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 1, পেভৰিন দেশৰ দ্বাৰা হয়। পেভৰিন হৈছে এটা ৰোগ। এইটো ৰোগ কিহৰ দ্বাৰা হয় আহিছে 2012-ত। এনসাৰ হৈছে নচিমা নামৰ আদ্য প্ৰাণীৰ দ্বাৰা। নচিমা এটা আদ্য প্ৰাণী হয়, এটা পৰজীৱী হয়। এইটো পৰজীৱীৰ দ্বাৰা এই যিটো পেভৰিন ৰোগ আছে বা ফুটুকা ৰোগ বুলিও কোৱা হয়, এই ৰোগটো হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত কোৱেশ্চন নম্বৰ 2, তলত দিয়াবোৰৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ ব্যৱহাৰ উল্লেখ কৰা আহিছে 2012-ত। সো এইটো চেপ্টাৰৰ বিশেষকৈ কোৱেশ্চন এনেকুৱাই আহে, বৈজ্ঞানিক নাম আৰু ব্যৱহাৰ লিখিব আহে ঔষধি গছ, কাঠ উৎপাদনকাৰী গছসমূহৰ। সো তলত কিছুমান নাম দিয়া আছে, সেইবোৰৰ প্ৰথমতে বৈজ্ঞানিক নাম লিখিব লাগে আৰু প্ৰত্যেকটো যি নাম দিয়া আছে ঔষধি গছে হওক বা কাঠ উৎপাদনকাৰী গছে হওক, তাক কি কামত ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে লিখিব লাগে। প্ৰথমতে দিয়া আছে নিম গছ। নিম গছটো হৈছে এবিধ ঔষধি গছ। নিম গছৰ বৈজ্ঞানিক নাম হৈছে এজাডিৰেক্টা ইণ্ডিকা। ইয়াৰ ব্যৱহাৰ হৈছে বসন্ত ৰোগ, ছালৰ বেমাৰ, ফহা জ্বৰ আদি নিবাৰণৰ বাবে নিম গছৰ পাত ব্যৱহাৰ কৰা হয়। ছালৰ ৰোগ, ছালত যদি পিম্পল হয়, এলাৰ্জি হয়, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত নিম গছৰ যিটো পাত আছে সেই পাত ব্যৱহাৰ কৰিব পৰা যায়। গৰম কৰি পেলাই যিখিনি পানীত গৰম কৰি পানীখিনি ব্যৱহাৰ কৰিব পৰা যায় আৰু বহুত উপায়ে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। বসন্ত ৰোগৰ কাৰণে ই বহুত উপকাৰী হয় আৰু ইয়াৰ তিতা সোৱাদৰ বাবে পোক পৰুৱা প্ৰতিৰোধী হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। নিম যিহেতু বহুত তিতা হয়, তিতা হোৱাৰ কাৰণে ই পোক পৰুৱা ৰোধ কৰিব পাৰে। তাৰপিছত নাম্বাৰ 2 হৈছে চিনকণা। চিনকণাৰ বৈজ্ঞানিক নাম হৈছে চিনকণা অফিচিনেলিছ আৰু ইয়াৰ ব্যৱহাৰ হৈছে ইয়াক মেলেৰিয়া ৰোগ, সংক্ৰমণ বিৰোধী, বিষনাশক, ঠাণ্ডা, চৰ্দি, কাহ, জ্বৰ, বাত বিষ, শিৰৰ বিষ, উৎপাই, কাহ, জোৰাৰ বিষ আদি ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়। চিনকণাও এবিধ ঔষধি গছ হয় আৰু ইয়াক মেলেৰিয়া ৰোগ যেতিয়া হয়, চিনকণাৰে বহুত ধৰণৰ মেডিচিন প্ৰস্তুত কৰা হয়। তাৰে ভিতৰত এটা হৈছে কুইনাইন আৰু কুইনাইন মেলেৰিয়া ৰোগ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰো উপৰি চিনকণাৰ পৰা বেলেগ বহুত প্ৰতিকাৰক ঔষধ তৈয়াৰ কৰিব পাৰি, যাৰ সহায়ত বিষনাশক, চৰ্দি, জ্বৰ, তাৰপিছত বিভিন্ন ধৰণৰ বিষ যেনেকুৱা বাত বিষ, গোটেই শৰীৰ যে বিষায় মানুহৰ, হাত ভৰি সেইবোৰ, মূৰৰ বিষ বা শৰীৰৰ যিবোৰ গাঁঠি আছে, গাঁঠিসমূহত যদি বিষ থাকে তেতিয়াহ'লে চিনকণাৰে প্ৰস্তুত কৰা ঔষধ বহুত লাভৱান হয়। নেক্সট আছে চেগুন। চেগুন এটা কাঠ উৎপাদনকাৰী গছৰ নাম হয়। চেগুনৰ বৈজ্ঞানিক নাম হৈছে টেকটনা গ্ৰিনডিছ। চেগুনৰ ব্যৱহাৰ হৈছে ইয়াক ঘৰুৱা সাজ সজ্জা, যিকোনো ঘৰত যিবোৰ সজোৱা বস্তু আছে বা ফাৰ্নিচাৰ আছে, তেনেকুৱা ফাৰ্নিচাৰ বনাবলৈ ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। ঘৰৰ ভিতৰৰ ভাগ সজোৱা, মাল কঢ়িওৱা গাড়ী, ৰেলৰ মালগাড়ীৰ কোঠা, যিবোৰ মাল কঢ়িওৱা গাড়ী থাকে বা ৰেলৰ যিখিনি মাল কঢ়িওৱা কোঠা থাকে, তাতে কিছুমান যে ৰেক থাকে কাঠৰ, সেই ৰেকসমূহ চেগুন কাঠৰ দ্বাৰা তৈয়াৰী হয়। তাৰপিছত কাঠঘৰ সজোৱা, প্লাইউড প্ৰস্তুত কৰা, ঘৰৰ দুৱাৰ খিৰিকী আদি প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। কাঠঘৰ চাবা বহুত ঠাইত কাঠৰ ঘৰ আছে, ট্ৰাইবেল মানুহৰ ঘৰত বা এনেও ৰিজৰ্টবোৰত কাঠৰ ঘৰ থাকে। সেই কাঠৰ ঘৰ বনাবলৈ চেগুন ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি ঘৰৰ যিবোৰ দুৱাৰ খিৰিকী থাকে সেইবোৰ প্ৰস্তুতকৰণতো চেগুন কাঠ ব্যৱহাৰ কৰা হয়। তাৰপিছত কুৱেশ্চন নম্বৰ 3, ফ্লেচাৰী ৰোগৰ কাৰক কি? এই ৰোগৰ লক্ষণবিলাক লিখা। ফ্লেচাৰী এবিধ ৰোগ হয়। এই ফ্লেচাৰী ৰোগৰ কাৰক কি? কিহে ফ্লেচাৰী ৰোগ
ঘটাব পাৰে আৰু এই ৰোগ হ'লে কি লক্ষণ দেখিবলৈ পোৱা যায় আহিছে 2012ত। এনচাৰ হৈছে ফ্লেচাৰী ৰোগৰ কাৰক হ'ল ভাইৰাছ। ফ্লেচাৰী যিটো ৰোগ আছে সেইটো হৈছে এটা ভাইৰেল ৰোগ, এটা ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ। ফ্লেচাৰী ৰোগৰ লক্ষণসমূহ হ'ল নাম্বাৰ 1, ফ্লেচাৰী ৰোগত আক্ৰান্ত পলু কলা পৰি যায় আৰু ক্ৰমে লৰচৰ কৰিব নোৱাৰা হৈ পৰে। যিবোৰ পলু ফ্লেচাৰী ৰোগৰ দ্বাৰা আক্ৰান্ত হয় তেনে পলুৰ গোটেই গা কলা পৰি যায়। কলা পৰি যোৱাৰ পিছত ই লাহে লাহে লৰচৰ কৰিব নোৱাৰা হৈ পৰে, একেখন ঠাইতে পৰি থাকে। তাৰপিছত নাম্বাৰ 2 হৈছে বেমাৰী পলুবোৰ মূৰ তললৈ কৰি ওলমি থাকে। তাৰমানে যেতিয়া বেমাৰ লাহে লাহে বৃদ্ধি পাবলৈ ধৰে, প্ৰথমে গোটেই গা কলা পৰে, তাৰপিছত পলুটো লৰচৰ কৰিব নোৱাৰা হয়। লাহে লাহে পলুৰ যিটো মূৰ আছে, মূৰটো শৰীৰৰ তলফালে দি পেলাই পলুটো পৰি থাকে আৰু শেষত পলু মৰি যায়। এনেকুৱা যদি লক্ষণ দেখিবলৈ পোৱা যায় তাৰমানে পলুৰ ফ্লেচাৰী ৰোগ হৈছে, ভাইৰেল ৰোগ হৈছে। কুৱেশ্যন নম্বৰ 4, মুগা পলুৰ দুবিধ প্ৰাথমিক আৰু দুবিধ গৌণ খাদ্য উদ্ভিদৰ নাম লিখা। এই যিমানবোৰ পলু আছে, পলুবোৰৰ দুই ধৰণৰ খাদ্য থাকে, এটা হৈছে প্ৰাথমিক খাদ্য আৰু এটা হৈছে গৌণ খাদ্য। তাৰে ভিতৰত যিটো মুগা পলু আছে, মুগা পলুসমূহৰ প্ৰাথমিক আৰু গৌণ খাদ্যসমূহৰ বিষয়ে লিখিব দিছে। কুৱেশ্যন আহিছে 2013ত। এনচাৰ হৈছে মুগা পলুৰ দুবিধ প্ৰাথমিক খাদ্য উদ্ভিদৰ নাম হ'ল চোম আৰু শুৱালু। মুগা পলু যিবোৰ আছে সেইবোৰে চোম আৰু শুৱালু গছৰ পাত প্ৰাথমিক খাদ্য হিচাপে খায় আৰু গৌণ খাদ্য হিচাপে খায় দীঘলতি আৰু মেজাংকাৰী গছৰ পাত। কুৱেশ্যন নম্বৰ 5, ৰেচম কীটবোৰ ডেছ বৰ্গৰ অন্তৰ্গত আহিছে 2014ত। যিবোৰ ৰেচম কীট আছে, যিকোনো ৰেচম কীট, এৰী, মুগা, টচৰ, যিকোনো ৰেচম কীটবোৰ কোনটো বৰ্গৰ অন্তৰ্গত হয়? যেনেকুৱা প্ৰাণীসমূহক যে শ্ৰেণী বিভাজন কৰা হয়, সেই শ্ৰেণী বিভাজনত এটা থাকে বৰ্গ, সেই কোনটো বৰ্গৰ ভিতৰত ৰেচম কীটবোৰ পৰে? এনচাৰ হৈছে লেপিঅপটেৰা। লেপিঅপটেৰা বৰ্গৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 6, অসমত বাণিজ্যিকভাৱে পালন কৰা ৰেচম কীটসমূহৰ নাম উল্লেখ কৰা। 2014ত আহিছে। অসমত কি কৰা হয়? 4বিধ ৰেচম কীট বাণিজ্যিকভাৱে পালন কৰা হয় আৰু সেই ৰেচম কীটসমূহৰ নাম লিখিবলৈ দিছে। এনচাৰ হৈছে অসমত বাণিজ্যিকভাৱে পালন কৰা ৰেচম কীটসমূহৰ নাম হ'ল নাম্বাৰ 1 মালবেৰী ৰেচম কীট, নাম্বাৰ 2 মুগা, নাম্বাৰ 3 এৰী আৰু নাম্বাৰ 4 হৈছে টচৰ। এই 4টা ৰেচম কীট অসমত বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা হয় আৰু এই 4টা কীট, বিশেষকৈ মুগা কীট যিটো আছে সেইটোৰ কাৰণে অসমৰ যিটো জলবায়ু সেইটো ইহঁতৰ পালনৰ কাৰণে বহুত উপযোগী। কুৱেশ্যন নম্বৰ 7, অসমত দুবিধ তত্ত্ব উৎপাদনকাৰী উদ্ভিদৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা আৰু লগতে সিহঁতৰ বৈজ্ঞানিক নাম, ব্যৱহাৰ্য অংশ আৰু প্ৰয়োগ উল্লেখ কৰা। 2015ত আহিছে। তত্ত্ব উৎপাদনকাৰী মানে হৈছে সূতা উৎপাদনকাৰী। সূতা উৎপাদনকাৰী অসমৰ 2টা গছৰ নাম লিখিব দিছে। সেই গছসমূহৰ বৈজ্ঞানিক নাম লিখিব দিছে, লগতে কিমানখিনি অংশ ব্যৱহাৰৰ উপযোগী হয় আৰু ইয়াক কি কামত ব্যৱহাৰ কৰিব পৰা যায়। এনচাৰ হৈছে অসমৰ দুবিধ তত্ত্ব উৎপাদনকাৰী উদ্ভিদ হ'ল মৰাপাট নাম্বাৰ 1 আৰু নাম্বাৰ 2 হৈছে ৰিহা। মৰাপাটৰ বৈজ্ঞানিক নাম হৈছে কৰকৰাছ কেপচুলেৰিছ আৰু ইয়াৰ মৰাপাটৰ ব্যৱহাৰৰ অংশ হৈছে তন্তু, তাৰমানে ইয়াৰ যিখিনি সূতাৰ দৰে অংশ থাকে সেইখিনিক ব্যৱহাৰ কৰা হয়। ইয়াৰ কাণ্ড ব্যৱহাৰ কৰা হয়, পাত আৰু বীজ ব্যৱহাৰ কৰা হয়।
ইয়াৰ প্ৰয়োগ তাৰমানে ইয়াক কি কামত ব্যৱহাৰ কৰিব পৰা যায়। নাম্বাৰ 1, ইয়াৰ পৰা বস্তা, মনা, বেগ, কাৰ্পেট আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই যিটো মৰাপাট আছে, মৰাপাটসমূহৰ সহায়ত বস্তা প্ৰস্তুত কৰিব পৰা যায়। মৰাপাটৰ বস্তা দেখিছা চাগে তোমালোকে, ৰছীৰ দৰে যিবোৰ বস্তা থাকে, মনা, বেগ, কাৰ্পেট ইত্যাদিবোৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। মৰাপাটৰ কুমলীয়া পাত শাক হিচাপে খাব পাৰি। মৰাপাটৰ যিটো কুমলীয়া পাত আছে সেইটো অকণমান মেডিচিনেল হয়, ইয়াক শাক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। নাম্বাৰ 3, মৰাপাটৰ বীজৰ পৰা প্ৰস্তুত কৰা তেল, ৰং, বাৰ্নিছ, চাবোন আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। মৰাপাটৰ যিটো বীজ থাকে, গুটি থাকে, সেই গুটিৰ পৰা তেল প্ৰস্তুত কৰিব পৰা যায় আৰু সেই তেল ৰঙৰ যে বাৰ্নিছ কৰা হয়, যিকোনো ফাৰ্নিচাৰ বা ঘৰত যিটো বাৰ্নিচিঙৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। চাবোন প্ৰস্তুতকৰণত ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত হৈছে ৰিহা। এই যিটো ৰিহা তন্তু প্ৰস্তুতকাৰী গছ আছে, ইয়াৰ বৈজ্ঞানিক নাম হৈছে বহমেৰিয়া নিভিয়া আৰু ইয়াৰ ব্যৱহাৰৰ অংশ হৈছে তন্তু। ইয়াৰ যিখিনি সূতা অংশ থাকে সেইখিনিহে কেৱল ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ ব্যৱহাৰ হৈছে সূতা, মাছ মৰা জাল, আঁঠুৱা, পেৰাচুট, কাপোৰ আদিৰ বাবে ব্যৱহাৰ কৰা হয়। এই চুইচ কটন টাইপৰ সূতা ইয়াৰ পৰা প্ৰস্তুত কৰা হয়, যাৰ সহায়ত মাছ মৰা জাল, আঁঠুৱা, তাৰপিছত পেৰাচুট, কাপোৰ ইত্যাদি প্ৰস্তুতকৰণত ৰিহাৰ যিটো তন্তু আছে সেইটো ব্যৱহাৰ কৰিব পৰা যায়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।